নৈখনে কেতিয়ানো গাঁও গৰকিলে উমানেই নেপালে মানুহবোৰে। আমি এনেকে ওলাই আহিছোঁ মুখত গেলা পানী সোমাই বুলি। এইপিনৰ পৰা একদম ঢাল লৈ সুতে একেবাৰে সোমাই দিলেহি। আৰু এতিয়া পথ পথাৰ ঘৰ চোতাল সকলো একাকাৰ। মথাউৰি ছিঙি গাঁৱৰ ওপৰেৰে বাগৰিছে বাঢ়নি পানীৰ ঢল। ঘৰৰ ভিতৰত পানী 3টামান বজাত পানী আহিছে। অকল মানুহকেইটা যেনে তেনে ওলাইছোঁ আৰু চব বস্তু চব তিতি। একো বস্তু দিয়া মানে বোলো চোফাৰো গ'ল, তুচনো গ'ল, আকৌ ডাইনিঙো গ'ল, পানী একেবাৰে ঘৰ তল গ'ল। নিপকুসৃষ্ট ৰঙা নদীৰ বলিয়াবানে এতিয়া এনেদৰেই বিভীষিকাৰ সৃষ্টি কৰিছে লখিমপুৰত। আৰু বছৰৰ এই প্ৰথমটো বানতে লখিমপুৰত শনিবাৰৰ দিনটোত দুজনকৈ লোকৰ মৃত্যু হৈছে। এজন আমতলা অঞ্চলৰ বাসিন্দা ৰাজকুমাৰ টাইড আৰু আনজন বহুমুৰা অঞ্চলৰ বাসিন্দা বীৰেন পাৱে। কিন্তু ৰঙা নদীৰ বাঢ়নি পানীয়ে শেষ নিশাৰ পৰা তেনেই আকস্মাতে এনে ভয়াৱহ জলপ্ৰলয়ৰ সৃষ্টি কৰাৰ মূলতে নিপকুৱে আগজাননী নিদিয়াকৈ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়া কাৰ্যকে জগৰীয়া কৰিছে নৈপৰীয়া বানবিধ্বস্ত জনতাই। ইয়াত কমচে কম আমাক এলাৰ্ট কৰিব লাগিছিলে, ইমান পানী আহিছে তহঁতি অলপ সাৱধান হ। তেনেকুৱা প্ৰশাসনিক একো খবৰ নাই। ৰাতিপুৱা জাহাই পানী যেতিয়া বানপানী হ'ল তেতিয়া কিছুমান মই দেখিছোঁ নেতাকৰ্মী আহি ফটো মাৰিছে পানী ডুবি ডুবি। প্ৰতি বছৰেই বাৰিষাৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ জনতাক জুৰুলা কৰে বানে। পিছে এইবেলি দক্ষিণ পশ্চিম মৌচুমীৰ আগতীয়াকৈ প্ৰৱেশ ঘটিল দেশত। অসমততো বৰষুণ হৈছেই, সমান্তৰালকৈ নেৰা নেপেৰা বৰষুণ অব্যাহত প্ৰতিবেশী পাহাৰীয়া ৰাজ্য অৰুণাচলত। আৰু অৰুণাচলৰ পাহাৰৰ বৰষুণে উপচাই পেলায় ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ বেচিন। ফলত খুলি দিয়া হয় ৰিজাৰ্ভাৰৰ গেট। আৰু তাৰ পিছত ঘপকে আহিলে বিচনাতে, এতিয়া চব নাই আৰু চাউল পাত চব এদায় আৰু। একো বস্তু আমি উলিয়াব নোৱাৰিলোঁ। কাপোৰ এযোৰ পিন্ধিবলৈ নাই, আমি তিতা কাপোৰ পিন্ধি আছিলোঁ, খজুৱাইছে থাকিব পৰা নাই। এয়া আকৌ বেলেগে কাপোৰ এযোৰ দিছে, এতিয়া পিন্ধি আছোঁ। প্ৰায় শেষ নিশা ৰঙা নদীৰ ওপন্দি উঠা জলপৃষ্ঠই প্ৰথমেই ছিঙি দিয়ে আমতলা মথাউৰিৰ এটা অংশ। আৰু তাৰ পিছত 2-3 ঘণ্টাৰ ভিতৰতে অতি জটিল হৈ পৰে লখিমপুৰৰ বান পৰিস্থিতি। বহুমুৰা পথ সম্পূৰ্ণৰূপে পানীত বুৰ যোৱাত বিস্তীৰ্ণ অঞ্চলৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰে। সমান্তৰালকৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰা গাড়ী মটৰৰ শাৰী ক্ৰমে দীঘলীয়া হৈ গৈ আছে। কিন্তু ভুক্তভোগী ৰাইজৰ অভিযোগ সময়মতে উদ্ধাৰকাৰীৰ দল আহি নোপোৱাৰ। NDRF এতিয়ালৈকে নাই। ৰাস্তা এতিয়া ডুবি থকা মিনিমাম 3 ঘণ্টা হ'ল, এতিয়ালৈকে NDRF নাই। পুলিচ এফালে ৰখাই আছে, এফালে পুলিচো নাই বৰ্তমান। কিন্তু ইতিমধ্যেই বিধ্বস্ত হৈ গৈছে ৰঙা নদীৰ দুয়োপাৰৰ জনজীৱন। তেনেই আকস্মাতে পানী অহাত ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰা মানুহবোৰক উদ্ধাৰৰ বাবে স্থানীয় আৰক্ষীক এনেদৰে সহায় কৰিছে ৰাইজেও। জানিব পৰা মতে শনিবাৰে পুৱতি নিশা ৰঙা নদী প্ৰকল্পৰ পৰা এৰি দিয়া হ'ল 1212 ঘনমিটাৰ পানী। জলমগ্ন হোৱা গাঁৱৰ সংখ্যা 234-ৰ পৰা 245-ৰ ভিতৰত। বহুমুৰা অঞ্চলত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ ঘটা বহুমুৰাৰ পৰা অৰুণাচলৰ কিমিন সংযোগী পথটোৰ ওপৰেৰে অতি বিপদজনকভাৱে বাগৰিছে বাঢ়নি পানীৰ ঢল। একেদৰেই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰিছে নাওবৈচাৰ গোন্ধালী অঞ্চলত। ভিডিঅ' জাৰ্নেলিষ্ট চিৰঞ্জীৱ শইকীয়াৰ সৈতে লখিমপুৰৰ পৰা নীলপৱন সভাপণ্ডিত ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।